তোক মই বহুত ভাল পাওঁ। তইতো মোক সুধিছ মোক এদিনো মোক মৰম কৰিবলৈ সুবিধা দিয়ে আৰু মই মানুহজনী ঘৰলৈ যাব এদিন এসপ্তাহৰ পিছত তেতিয়া মই 3 ছেকেণ্ড ঘৰত আহিব পাৰিছোঁ। কালিতো তই নাহিলেই। কথা এটা হ'ল তোৰ মোৰ নম্বৰটো মানুহজনীক দি দিম হা, তোৰ নম্বৰটো মানুহজনীক দি দিম মোৰ মানুহজনীক হা। তোক কিবা এনেই তোক কিবা কাম চাম সহায় কৰিবৰ কাৰণে ঘৰলৈ মাতিব পাৰে আৰু মোৰ নম্বৰ পৰা যেতিয়া তোক মাৰিব তই ছাৰ কওক এনেকে বুলি কবি হা। তই কিবা ভাল মানে মোৰ নম্বৰ পৰা যদি ফোন কৰে বাই চান্স তই প্ৰথম নেমাতিবি মুখে, যদি কিবা মাইকী মানুহ মাত শুন কিবা তেতিয়াহ'লে তই হেৰি ছাৰ কওক বুলি এনেকে কবি হা, গম পালে। তাৰপিছত তই কথা পাতিবি কিবা ক'ব নেকি ছাৰ বুলি ক'ব হেৰি, তাৰপৰা যেতিয়া সুধিব কিবা কিবি তেতিয়া ক'ব হ'ব আপোনাক কিবা কিবি সুধিব পাৰে মানুহজনী হা। তাৰপাছত তোৰ নম্বৰটো মই দি দিম, তোক যদি কিবা কাম কৰিবলৈ মাতে মোৰ ঘৰত তই আহিবি, দৰমহা চিষ্টেম মানুহজনী কৰি দিব হা। মোৰ ল'ৰাটো ধৰিব লাগে, গম পালে। তই মাহেকীয়া দৰমহা দিব মানুহজনীয়ে কৰি দিব, যদি কিবা কাৰণে মাতে তোৰ নম্বৰটো মই দি দিম। আৰু মোৰ মোবাইলৰ পৰা মাৰিলে তই লোকৰ মোবাইল মানুহজনী মোবাইলৰ পৰা ভালকে কথা, মোৰ মোবাইলৰ পৰা মাৰিলে তই মোক মানে এনেকে কবি ছাৰ কওক বুলি কবি হা। ভালকে পাতিবি মানে মই মানুহজনী মাৰি দিব পাৰে নাই কেতিয়াবা, তোক ভাল পাওঁ বুলি ভাবিছো যে ভালকে তোকতো মই ধৰক সুধিছে তোৰ কথা মই এনেকে নয়না মানুহজনী কেনেকুৱা দেখা ভাল বেয়া সকলো ভালেই আছে ঠিকে আছে মই সুধিছো, গম পাল নাই। তইহে মোক বেয়া পোৱা, তোক মই বহুত ভাল পাওঁ। তইতো মোক সুধিছ মোক এদিনো মোক মৰম কৰিবলৈ সুবিধা দিয়ে, গম পালিনে। এতিয়া মানুহজনীয়ে কি তোৰ নম্বৰ বিচাৰে মই দি দিম হা এইদিনত, আৰু মই মানুহজনী ঘৰলৈ যাব এদিন এসপ্তাহৰ পিছত তেতিয়া মই 3 ছেকেণ্ড ঘৰত আহিব পাৰিছোঁ। আৰু শুন মানুহজনী গৈ পেলাই আহিলে কালি আজি আহিলে তাৰপৰা আকৌ এসপ্তাহৰ পিছত আকৌ যাব, তাৰপৰা মানুহজনীয়ে নম্বৰ বিচাৰিব দি দিম। মোৰ মোবাইলৰ পৰা মাৰিলে তই ছাৰ কওক বুলি কবি হা। তাৰপাছত ভালকে কথা পাতিবি, তই অকণমানকে কথা পাতিব মানে মই তোক ভাল পাওঁ বুলি তেনেকুৱা কথা নাপাতিবি আৰু মানে কিবা নজনা লেখীয়া কথা পাতিবি হা। কওক ছাৰ বুলি কবি হা। তাৰপিছত মানুহজনীয়ে কথা পাতিব দিবা, মইতো পইচা পাতি অভাৱ বহুত, মই আগত কিবা বেপাৰ কৰিছিলোঁ পুলিচ দি পেলাই বন্ধ কৰি দিলোঁ, এতিয়া মই চলিবলৈ অসুবিধা, কিবা যদি কাম বন দিয়ে কৰিম বুলি এনেকৈ ক'লে 50 টকা কিবা দিব বুলি ক'লে আজিলৈকে একো দিয়া নাই এনেকৈ বুলি কবি হা দেই। আৰু যদি মোৰ ঘৰত কাম কৰে তোক মই দৰমহা দি দিম, আৰু একো কাম নাই ঘৰটো চাবি আৰু মৰম দি গোটেই সদায় কৰি দিম, পইচা পাতি পুৰা মই মিলাই দিম দেই মনে মানুহজনীয়ে বিচাৰিলে কবি যে মই যিখিনি কাম পালে কৰিম। মই আগত মদ দেখিছোঁ, আজিকালি মানুহে বহুত পুলিচ চুলিচ আহি থাকে, মোৰ বহুত ভয় লাগে।